নিশ্চয় আপোনালোক জানে যে 98ত মই ভাৰতীয় জনতা পাৰ্টিত আহিছিলোঁ আৰু 2001 চনত উজনি অসম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম মই বিধায়ক হৈছিলোঁ আৰু তেতিয়াৰ পৰা পাৰ্টিৰ নিষ্ঠাৰে কাম কৰি আছোঁ। 5বাৰকৈ ইলেকশ্যন খেলিছিলোঁ, 3বাৰ MLA, 2বাৰ MP আৰু এবাৰ হাৰিছিলোঁ MLA হিচাপে। আৰু এইবাৰো প্ৰাৰ্থিত্ব পাম বুলি ভাবিছিলোঁ, কিন্তু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা, কিন্তু পাৰ্টি সিদ্ধান্ত ল'লে যে এবাৰ সৰ্বাধিক এবাৰ ডিব্ৰুগড় লোকসভাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিলে প্ৰাৰ্থিত্ব দিলে। আৰু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে নিশ্চয় আমি পাৰ্টিতে থাকিম, পাৰ্টিয়ে কৰিম আৰু এজন পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক মই ইতিমধ্যে গ্ৰহণ কৰিছোঁ। নিশ্চয় আপোনালোক জানে যে 98ত মই ভাৰতীয় জনতা পাৰ্টিত আহিছিলোঁ আৰু 2001 চনত উজনি অসম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম মই বিধায়ক হৈছিলোঁ আৰু তেতিয়াৰ পৰা পাৰ্টিৰ নিষ্ঠাৰে কাম কৰি আছোঁ। 5বাৰকৈ ইলেকশ্যন খেলিছিলোঁ, 3বাৰ MLA, 2বাৰ MP আৰু এবাৰ হাৰিছিলোঁ MLA হিচাপে। আৰু এইবাৰো প্ৰাৰ্থিত্ব পাম বুলি ভাবিছিলোঁ, কিন্তু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা, কিন্তু পাৰ্টি সিদ্ধান্ত ল'লে যে এবাৰ সৰ্বাধিক এবাৰ ডিব্ৰুগড় লোকসভাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিলে প্ৰাৰ্থিত্ব দিলে। আৰু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে নিশ্চয় আমি পাৰ্টিতে থাকিম, পাৰ্টিয়ে কৰিম আৰু এজন পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক মই ইতিমধ্যে গ্ৰহণ কৰিছোঁ। নিশ্চয় আপোনালোক জানে যে 98ত মই ভাৰতীয় জনতা পাৰ্টিত আহিছিলোঁ আৰু 2001 চনত উজনি অসম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম মই বিধায়ক হৈছিলোঁ আৰু তেতিয়াৰ পৰা পাৰ্টিৰ নিষ্ঠাৰে কাম কৰি আছোঁ। 5বাৰকৈ ইলেকশ্যন খেলিছিলোঁ, 3বাৰ MLA, 2বাৰ MP আৰু এবাৰ হাৰিছিলোঁ MLA হিচাপে। আৰু এইবাৰো প্ৰাৰ্থিত্ব পাম বুলি ভাবিছিলোঁ, কিন্তু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা, কিন্তু পাৰ্টি সিদ্ধান্ত ল'লে যে এবাৰ সৰ্বাধিক এবাৰ ডিব্ৰুগড় লোকসভাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিলে প্ৰাৰ্থিত্ব দিলে। আৰু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে নিশ্চয় আমি পাৰ্টিতে থাকিম, পাৰ্টিয়ে কৰিম আৰু এজন পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক মই ইতিমধ্যে গ্ৰহণ কৰিছোঁ। নিশ্চয় আপোনালোক জানে যে 98ত মই ভাৰতীয় জনতা পাৰ্টিত আহিছিলোঁ আৰু 2001 চনত উজনি অসম ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম মই বিধায়ক হৈছিলোঁ আৰু তেতিয়াৰ পৰা পাৰ্টিৰ নিষ্ঠাৰে কাম কৰি আছোঁ। 5বাৰকৈ ইলেকশ্যন খেলিছিলোঁ, 3বাৰ MLA, 2বাৰ MP আৰু এবাৰ হাৰিছিলোঁ MLA হিচাপে। আৰু এইবাৰো প্ৰাৰ্থিত্ব পাম বুলি ভাবিছিলোঁ, কিন্তু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা, কিন্তু পাৰ্টি সিদ্ধান্ত ল'লে যে এবাৰ সৰ্বাধিক এবাৰ ডিব্ৰুগড় লোকসভাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিলে প্ৰাৰ্থিত্ব দিলে। আৰু আমি এজন পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে নিশ্চয় আমি পাৰ্টিতে থাকিম, পাৰ্টিয়ে কৰিম আৰু এজন পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক মই ইতিমধ্যে গ্ৰহণ কৰিছোঁ।